নমস্কাৰ বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত কোৱা মতে মই দুটা সাপ ৰেস্কিউ কৰিছিলোঁ, এটা কলা মুচৰা আৰু এটা হকা সাপ। সেইটো হ'ল হকা সাপ। ইয়াক অসমীয়াত হকা বা গোৱালা সাপো কয় আৰু ইয়াৰ ইংলিছ নেমটো হৈছে বেণ্ডেড ক্ৰেট, যোনটো এটা হাইলি ভেনামাছ স্নেক হয়, বহুত বিষাক্ত সাপ হয়। আৰু সি প্ৰায় ৰাতিহে ওলায়, এই দিনত বহুত কম ওলায়, ৰাতি বেছিকৈ এক্টিভ থাকে। আৰু ইয়াৰ লগত বহুত মিথ আছে, বহুত অন্ধবিশ্বাস আছে। মানুহে কয় যে ইয়াক পাৰ কৰিলে পোৱালি দিয়ে, ইয়াৰ দুইফালে মুখ আছে বুলি কয়, বা সি নেজেদি মাৰে, নেজত কাঁইট আছে। ইয়াৰ বহুত অন্ধবিশ্বাস আছে, কিন্তু এইবিলাক অন্ধবিশ্বাসত আপুনি নপৰিব, সেইটো একেবাৰে মিছা কথা। এই সাপটোক চিনি পাবলৈ বহুত সহজ। আপোনালোকে দেখিছেনে, কালা হালধীয়া একদম আচ আছে গোটেই গাটোত, একদম মাথা পৰা নেগু লোকে আছে। সেইটোতে ইয়াক চিনি পাব আপোনালোকে। চিনি পাবলৈ সেইটো কাৰণে বহুত সহজ, আৰু সেইটো অন্য সাপতকৈ বহুত শান্ত সাপ, বেলেগ সাপতকৈ। আৰু ইয়াৰ যোনটো মিছা কথাবিলাক আছে ইয়াৰ লগত, যেনেকুৱা ইয়াৰ দুইফালে মুখ থাকে, আৰু ইয়াৰ দুইফালে মুখ থকা মিথ কথা সেইটো যে বেলেগ সাপৰ নিচিনা ইয়াৰ নেগুটো পাতল নাথাকে, নেগুটো গোটা নিচিনা থাকে। সেইটো কাৰণে বহুত মানুহে ইয়াক দুইফালে মুখ আছে বুলি কয়। আৰু নেজত কাঁইট আছে বুলি কয়, তেনেকুৱা একো কথা নাই, নেজেদি মাৰিলে একো নহয়। যিকোনো সাপেই হওক, আপোনাৰ কামুৰিলেহে বিষ লাগিব, নহ'লে আপোনাক একো নহ'ব। আৰু এতিয়া মই ইয়াক ধৰিলোঁ, এইটো ফিল'বাৰী গাভৰুপট্টিত ওলাইছিলে, আপোনালোকে দেখিছেনে। ধৰি কিনে ভালকৈ একদম ধুনীয়াকৈ বেগত ভৰাই ল'লোঁ, আৰু ৰাতি হৈ যোৱাৰ কাৰণে ইয়াক মই ছেকেণ্ড ডেত মেলিছিলোঁ। এইটো জংঘলত মই মেলি আছোঁ, ইয়াক হাবিত মেলি আছোঁ। আপোনালোকে দেখিছেনে, মই বেগটোৰ ওপৰত নিজৰ ষ্টিকডাল পাৰি লৈছোঁ। এই ষ্টিকটো পৰা মেইন কাৰণটো হ'ল, মই এতিয়া বেগৰ গাঁঠিটো খুলি আছোঁ। সাপটো যদি সেইপিনে যায় তেনেহ'লে কামুৰিবও পাৰে, আৰু বেগৰ ভিতৰৰ পৰাও সাপ কামুৰিব পাৰে। আৰু বেগ এটা পাতল কাপোৰৰে বেগ, সেইটো কাৰণে ছেফটিটো মেইন, সেইটো পাৰি লোৱাটো মেইন। পাৰি লোৱাৰ পিছত মই ভালকৈ বেগৰ মুখটো মেলি দিলোঁ, আৰু এতিয়া ইয়াক মই লাঠি দি অলপ টাচ কৰি আছোঁ, সি ওলাই যাওক। এই সাপটো দেখিবলৈ বহুত সুন্দৰ হয়, কিন্তু যিমান সুন্দৰ ইমান ডেঞ্জাৰাছ সাপো হয়, কাৰণ সেইটো এটা বিষাক্ত সাপ। যদি কামুৰে তেনেহ'লে টাইমত ট্ৰিটমেণ্ট নাপালে মানুহৰ মৃত্যু হ'ব পাৰে, মৃত্যু হ'বই যদি ট্ৰিটমেণ্ট নকৰায়। আৰু আগৰ ভিডিঅ'টোত কোৱা মতে ঝাৰফুক কৰাব বা তান্ত্ৰিক ওচৰৰ ওচৰত গ'লে ই বাচিব নোৱাৰে এইটো সাপে কামুৰিলে। সেইটো কাৰণে সাপে কামুৰিলে হস্পিটেল যাব লাগে। এইটো ওলালে এতিয়া এই জংঘলত গুচি যাব, চাইছেনে।